সো বন্ধুসকল নিশ্চয় দেখা পাইছে যোনটো এপ্লিকেশ্যন যোনটো ষ্ট্ৰীম হয় যেহেতু আৰ্টছত কৰিছিলে ষ্টেটাছ অফ দি এপ্লিকেণ্ট ইন সিলেকশ্যন লিষ্ট যেহেতু সিলেকশ্যন লিষ্টত আহি গ'ল ষ্টেটাছ এডমিশ্যন অফাৰ যেহেতু ইউ একচেপ্ট দি অফাৰ যেহেতু মই এইটো একচেপ্ট কৰি দিলোঁ সো এতিয়া মই আপোনালোকক দেখাই দিম কেনেদৰে একচেপ্ট কৰিব পাৰিব যেহেতু মই কৈছিলোঁ যে আপোনালোকক এইটো ভিডিঅ'টো মই কাইলৈ বা যেতিয়াহে আপোনালোকক দি দিম সো ভিডিঅ'টো তেতিয়া দি দিছোঁ সো আপোনালোকে এতিয়া চাব পাৰিব কেনেদৰে আপোনালোকে একচেপ্ট কৰিব আপোনালোকেও যোনে কৰা নাই সো মই ভিডিঅ'টো তলত ডেছক্ৰিপশ্যনত দি হৈ আছে আগতো আৰু এইটোতো আপোনালোকে চাই ল'ব পাৰে সো এতিয়া একচেপ্ট এনে কৰিব এতিয়া মই আপোনালোকক দেখাই দিওঁ কাৰণ এতিয়া একচেপ্ট এতিয়া আপোনালোকে আজিৰ পৰা প্ৰায় 27 তাৰিখ যেহেতু 25 তাৰিখৰ পৰা 27 তাৰিখৰ ভিতৰত আপোনালোকে একচেপ্ট কৰিব লাগিব নহ'লে নহ'ব সো গাইজ পোনপ্ৰথমে আহিব লাগিব যোনটো এডমিশ্যন অফাৰ সো তাত ক্লিক কৰি দিব তাত ক্লিক কৰি দিয়াৰ পিছত ঠিক তেনেদৰে আপোনালোকে আহিব যেহেতু মই এইটো একচেপ্ট কৰি দিলোঁ একচেপ্ট কৰাৰ কাৰণে মই এতিয়া একচেপ্ট অপশ্যনটো দেখুওৱা নাই কিন্তু মই এতিয়া দেখাইছে যোনটো উইথড্ৰ এডমিশ্যন ৰিকুৱেষ্ট যেহেতু মই এডমিশ্যনৰ কাৰণে একচেপ্ট কৰিছোঁ সেইকাৰণে মোৰ যোনটো অপশ্যন দেখা পাইছে যোনটো একচেপ্ট অপশ্যনটো বৰ্তমান দেখুওৱা নাই যেহেতু মই এইটো একচেপ্ট কৰি দিলোঁ যেহেতু মই এইটো আগতীয়াকৈ কৰি দিলোঁ মানে হেৰি নকৰাৰ আগতে সেইকাৰণে মই একচেপ্ট অপশ্যনটো দেখুওৱা নাই সেইকাৰণে দেখাইছে উইথড্ৰ এডমিশ্যন ৰিকুৱেষ্ট যদি মই সেই ৰিকুৱেষ্টটো একচেপ্ট কৰাৰ পিছত যদি এতিয়া মই এই উইথড্ৰ এডমিশ্যন ৰিকুৱেষ্টটোত ক্লিক কৰি দিওঁ তেনেহ'লে মোৰ যোনটো একচেপ্ট কৰা অপশ্যনটো মানে ডিনাই হৈ যাব মানে ডিএক্টিভ হৈ যাব সো সেইকাৰণে আপোনালোকে এনেদৰে চাই ল'ব পাৰিব চোৱাৰ পিছত ইয়াত ক্লিক কৰিব পাৰে সো নেক্সট আপোনালোকে এতিয়া কলেজত কি ডকুমেণ্ট লৈ যাব লাগিব ইয়াৰটো যেহেতু 27 তাৰিখ লাগিব 27 তাৰিখৰ পিছত আপোনালোকে যেহেতু কলেজত এডমিশ্যন ল'ব লাগিব যেহেতু লাষ্ট ডেট হ'ব 8 মে'লৈকে সো এডমিশ্যন ৰিকুৱেষ্ট একচেপ্ট বাই ইউ যেহেতু মই এইটো একচেপ্ট কৰিছোঁ নাও ভিজিট দি ইনষ্টিটিউট অফ অল নেচেচাৰী ডকুমেণ্টছ ফৰ এডমিশ্যন লাইক অৰিজিনেল ক্লাছ 10 এডমিট কাৰ্ড আপোনাৰ ক্লাছ 10ৰ এডমিট কাৰ্ডখন লাগিব আৰু মাৰ্কশ্বিটখন যিহেতু অৰিজিনেল এতিয়ালৈকে দিয়া নাই সো আপোনালোকে যোনখন ডিজিটেল আপোনালোকে ডাউনলোড কৰিছিলে সেইখন দিলেও হ'ব এলং উইথ দি পাছপৰ্ট চাইজ ফটোগ্ৰাফ যদি আপুনি পাছপৰ্ট চাইজৰ ফটোগ্ৰাফ দিয়া নাই সো পাছপৰ্ট চাইজৰ ফটোগ্ৰাফ যদি আছে একপি বা দুকপি আপুনি লৈ যাব আৰু নেক্সট হ'ব আপোনাৰ যোনখন আপুনি এপ্লাই কৰোঁতে BPL কাৰ্ড দিছিলে সো BPL কাৰ্ডখন লাগিব আৰু কিন্তু এতিয়া এবাৰ আপোনাৰ মানে এডমিশ্যন লওঁতে আপোনাৰ ইনকাম চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব সেইকাৰণে আপুনি ইনকাম চাৰ্টিফিকেটখন পাৰিলে লৈ যাব আৰু আপোনালোকৰ যোনখন কাষ্ট চাৰ্টিফিকেটখন যদি আছে সো কাষ্টখন মানে প্ৰয়োজন হ'ব সো কাষ্টখনো লৈ যাব যদি আপোনালোকক মানে ডকুমেণ্ট কি নিব লাগে তাৰ ওপৰত এটা ভিডিঅ' লাগে তে কমেণ্ট ছেকশ্যনত জনাব মই তাৰ ওপৰতো আপোনালোকক ভিডিঅ' বনাই দিম তো আজি ভিডিঅ'টো ইমানেই যদি চেনেলত নতুনবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ ফৰ ৱাচিং